নমস্কাৰ কথা পাতো আহক এই নমস্কাৰ শিতানলে আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আশা কৰো আপোনালোক আটাই কুশলে আছে আজি পাতিবলৈ ওলাইছো কিতাপৰ এটা যাত্ৰাৰ কথা কিতাপক লৈ আৰম্ভ কৰা এটা যাত্ৰাৰ কথা আৰু বিভিন্ন ধৰণৰ কথা আপোনালোকৰ মাজত এগৰাকী ইতিবাচক চিন্তাৰ ব্যক্তি হিচাপে হয়তো তেখেত পৰিচিত আৰু মই আজি আচলতে ডিমুৰ ডক্টৰ বিজয় কৃষ্ণ চেতিয়াৰ সৈতে কথা পাতিবলৈ লৈছো মোৰ সৈতে স্ক্ৰিনখন তেখেতে ভগাই লৈছে দাদা নমস্কাৰ নমস্কাৰ বাইদেউ হয় ভালে আছে ভালে আছো আপুনি কুশলে আছে নে আছো ভালে আছো কিবা কিবি হয় তলা বন্ধৰ হয় মাজতো কৰিবলৈ চেষ্টা কৰিছো আৰু নিশ্চয় খুব হয় খুব কওক অনুকৰণীয় আপোনাৰ পদক্ষেপ আপোনাৰ এই পদক্ষেপ খুব অনুকৰণীয় আৰু খুব ইতিবাচক হয় ধন্যবাদ জনালো আপোনাক হয়তো মই লগ পোৱা নাই কিন্তু আজি এনেকুৱা লাগিছে ডিমৌৰ ঘৰখনৰ পৰা আপুনি আছে মই গুৱাহাটীৰ ঘৰৰ পৰা আপোনাৰ সৈতে যোগাযোগ কৰিছো মোৰ মুঠেও হয় লগা নাই যে আমি আগতে কেতিয়াও লগ পোৱা নাই আৰু আপুনি বিভিন্ন হয় সময়ত আমাৰ শুভাকাংক্ষী হিচাপে আমাৰ লগত আছে আজি হয় হয় আচলতে এইখিনি সময়ত মোৰ কি ভাৱ হৈছে যে আমি বহুত কথা আমাৰ পাতিবলগীয়া থাকে আমি মনৰ কথাবোৰ নিশ্চয় বহুত সময়ত খুলি ক'ব নোৱাৰো কিছুমান কথা হয়তো মানুহে নিজেই ক'বলৈ কিছুমান অসুবিধা থাকে কাৰণ আমাৰ হয় হয় সমাজখনত কিছুমান জাজমেন্টেল কথাও আহি পৰে যে এটা খুব ধেমালিকে ক'বলৈ গ'লে নিজৰ ঢোল নিজে পিটিছে নিচিনা কথা কিছুমান ক'বলৈও আমাৰ মানুহ আহে কিছুমান আহে থাকে মই হয় বিচাৰো যে ইমানবোৰ ভাল কাম ইমানবোৰ মানুহে কৰি আছে অকনমান যদি মই যোগসূত্ৰ হ'ব পাৰো অন্তত মানুহৰ মাজলৈকে যোৱাত মানুহ যদি অনুপ্ৰাণিত হয় আপোনাৰ কামৰ বিষয়ে জানি তেতিয়াহ'লে একোতো বেয়া নহয় জানো নিশ্চয় 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 তেনে হ'বহে লাগে হয় আমি হোৱাটো আচলতে খুব প্ৰয়োজন ইজনে সিজনক আমি অকনমান সহায় কৰিব পাৰো কিছু ক্ষেত্ৰত আৰু নিশ্চয় নিশ্চয় সহায় বুলি ক'বলৈ অসুবিধা অকমান সহযোগিতা কৰিব পাৰো যিকণ মই কৰিব পাৰো সেইকণ মই সহযোগিতা কৰিলো হয় আহ, সহযোগিতা কৰিব পাৰো সাহস দিব পাৰো হয় মই একেবাৰে পোনপটীয়াকে আপোনাক প্ৰথম এইটো কথাই সুধিব বিচাৰিছো অলপতে সামাজিক মাধ্যমত এখন ফটো খুব চৰ্চিত হৈছিল হয় কোনোবা এখন ঠাইত এটা মানে এনেকুৱা এটা অঞ্চলত সৰু চেলফত কিতাপ থৈ দিয়া আছে আৰু হয় আমাৰ মানুহে খুব শ্বেয়াৰ কৰিছিল সেই ফটোখন যে ইমান ভাল লাগিছে এনেকুৱা হৈছে তেনেকুৱা হৈছে মই সেইজন হয় মানুহক চিনি পাওঁ যি এটা কিন্তু আন্দোলনৰ সৃষ্টি কৰিবলৈ যত্ন কৰি আছে মই এইটো নকওঁ যে এই ধৰণৰ সদৰ্থক চিন্তাৰ আন্দোলনবোৰ হয়তো হঠাতে খুব সফল হৈ নুঠে বহুতখিনি উঠা নমাৰ মাজেৰে পাৰ হ'ব লগা হয় মই হয় আপোনাৰ সেই পদক্ষেপৰ কথা ক'ব বিচাৰিছো বুক ডিপোৰ যিটো কথা অকনমান হয় বহলাই আমাৰ দৰ্শকে হয় জানিব পৰাকৈ আপোনাৰ সেই যাত্ৰাটোৰ কথা অকনমান ক'ব নেকি ধন্যবাদ পোনপ্ৰথমে আপোনাৰ যিটো কথা পাতো আহক আপোনাৰ অনুষ্ঠান বা যিটো আপোনাৰ পদক্ষেপক আমি খুব সন্মান জনাইছো আৰু আশা কৰোঁ বৰ্তমান সময়ত এই মহামাৰীৰ সময়ত এনেধৰণৰ অনুষ্ঠানে মানুহক মানসিকভাৱে সুস্থিৰ হৈ থাকিবলৈ লগতে ইতিবাচক চিন্তা যোগাত্মক চিন্তা কৰিবলৈ এটা পৰিৱেশ দিছে এইটো আপুনি খুব অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি পোনপ্ৰথমে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তাৰ লগতে এই অনুষ্ঠানৰ এজন ব্যক্তি হিচাপে আমাক নিৰ্বাচিত কৰাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ আৰু আপোনালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো এতিয়া আপোনাৰ মোৰ প্ৰথম প্ৰশ্নলৈ মই আহিছো প্ৰথম প্ৰশ্ন নহয় আপুনি প্ৰথম জানিব পৰা যিটো বিষয় ৰাখিছে যে বুক ডিপোৰ কথাটো আমি অলপ বহলাই ক'ব লাগে আচলতে বুক ডিপোৰ কথা যেতিয়া আমাক কোনোবাই সোধে আমি কওঁ যে বুক ডিপোৰ কথা আচলতে বিশেষ বহলাই ক'বলৈ নাই আচলতে কিতাপৰ বিষয়বোৰ খুব সহজ আৰু সৰল বিষয় আমি মানুহবোৰ জটিল আৰু কিতাপখন খুব সহজ আৰু সৰল বিষয় আচলতে এটা বিষয় গতিকে আমি যেতিয়া কিতাপৰ কথা আমি ভাবো কিতাপৰ লগত আমি জড়িত হ'ব বিচাৰো তেতিয়াহ'লে মানুহবোৰ আচলতে সহজ আৰু সৰল হ'ব পাৰিব লাগে তেনে কিন্তু আমি নোহোৱাৰ বাবে বহু সময়ত আমাৰ গ্ৰন্থ যাত্ৰাবোৰ আচলতে বহু আধা বাটতে শেষ হৈ গৈছে বা বহুতবাৰ যিটো পূৰ্ণাংগ ৰূপ পাব লাগিছে পূৰ্ণাংগ ৰূপ পোৱা নাই তেনে চিন্তাই আমি আচলতে কৰিছিলো আৰু আমাৰ যিটো বুক ডিপোৰ তাৰ আগৰ চিন্তাটো আচলতে আপুনি হয়তো জানিব যে আমি সন্মিলিত প্ৰয়াস বুলি এটা ইতিবাচক চিন্তাৰ এটা আমি যাত্ৰা আৰম্ভ কৰিছিলো তাৰেহে এটা অংগ হৈ গ'ল বুক ডিপো
সন্মিলিত প্ৰয়াসৰ যিটো চিন্তাটো আছিলে যে আমি যদি আপুনি যিটো কথা ক'লে ইজনে সিজনৰ সহযোগী হ'ব পাৰো, সাহস হ'ব পাৰো, ইজনে সিজনৰ চিন্তাৰ এটা আমি যদি আধাৰ হ'ব পাৰো, তেতিয়াহ'লে আমি সমাজত বহুত ইতিবাচক কাম কৰিবলৈ আমি সমল পাওঁ, আমি সাহস পাওঁ আৰু লগতে সময়ো পাওঁ। গতিকে আমি ভাবিছিলো সন্মিলিতভাৱে সহযোগিতামূলক চিন্তাই যদি আমি কিছু কাম কৰিবলৈ আগবাঢ়ি যাব পাৰো, তেতিয়াহ'লে ভাবো যে আমি সমাজত আমাৰ জীৱন কালত দুই এটা আমি ভাল কাম কৰি যাব পাৰো। এইটো হৈছে সন্মিলিত প্ৰয়াসৰ মূল চিন্তা। সন্মিলিত প্ৰয়াস আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কৰিছিলো বুক ডিপোৰ আগে এই ধৰণৰ দুখীয়া ছাত্ৰ ছাত্ৰী বা দুখীয়া বুলি নকওঁ, আমি যিসকল অভাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে আৰ্থিক এটা সাহসৰ আমি প্ৰয়াস কৰিছিলো। আপুনি হয়তো গম পাইছিলে ফেচবুকতে আমি আৰম্ভ কৰিছিলো। আমি খুব আনন্দিত হৈছিলো যে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে সহায় কৰি আমাক প্ৰায় 65,000 টকা আমাক দিছিলে আৰু 65,000 টকাৰে আমি প্ৰায় 39জন ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিছিলো। সহায় বুলি কোৱা নাছিলো, আমি সাহস বুলি কৈছিলো। সহায় কথাটো অকমান আমি ঠেক বুলি ভাবো, সাহস বুলি ক'লে আমি অলপ জোৰ বুলি ভাবো, গতিকে আমি সাহস বুলি আহিছো। তাৰ পিছৰ পৰ্যায়ত আমি ভাবিলো যে আমি যদি ইতিবাচক চিন্তাৰ যাত্ৰা আৰম্ভ কৰিছো, এই ক্ষেত্ৰত আমি কেৱল অভাৱী ছাত্ৰ ছাত্ৰীসকলক আৰ্থিকভাৱে সহায় কৰিলে হ'ব জানো? এতিয়া আমি ভাবিলো যে তেনে নহয়, আমি এটা কাম কৰিব লাগিব যিটো কামত তেওঁলোকক আমি বৌদ্ধিকভাৱেও সহায় কৰিব পাৰো। আৰু তাৰ চিন্তাৰে আমি এটা আৰম্ভ কৰিলো এই বুক ডিপো যাত্ৰাটো। বুক ডিপো যাত্ৰাটো খুব সৰল আৰু সহজ যাত্ৰা। এই যাত্ৰাৰ কথাটো এনেকুৱা, ধৰক আপোনাৰ ঘৰত 10খন কিতাপ আছে, মোৰ ঘৰত 10খন কিতাপ আছে, আন কাৰোবাৰ ঘৰত 10খন কিতাপ আছে। কিতাপবোৰ আমাৰ ঘৰত অব্যৱহৃত অৱস্থাত পৰি আছে, আমি পেলাই থৈছো। ধৰক মই MSc পঢ়িলো, আপুনি MA পঢ়িলে, MA কৰাৰ পিছত আমাৰ কিছু কিতাপ আমাক লাগে, কিন্তু BA পঢ়ালৈকে কিতাপবোৰ আমাক নালাগে। ঘৰত আমি কাৰ্টুনত ভৰাই থৈ দিছো, আমি সজাই থৈছো, কৰি মিনে থৈ দিছো। কিন্তু আমি এটা কথা ভবা নাই যে সেই কিতাপবোৰ কাৰোবাক হয়তো খুব প্ৰয়োজন। কাৰোবাৰ সেই কিতাপখিনি নোপোৱাৰ বাবে কোনোবাই শৈক্ষিক জীৱন এটা হেৰুৱাই দিছে, কোনোবাই যি শৈক্ষিক জীৱনৰ যি জ্ঞান, সেই জ্ঞান সীমিত হৈ পৰিছে। গতিকে আমি ভাবিলো যে ঘৰত অব্যৱহৃত যিবোৰ কিতাপ আছে, কিতাপবোৰক আমি গতিশীল কৰিব লাগে। সেই গতিশীল কৰিবলৈ আমি বুক ডিপো যাত্ৰাটো আৰম্ভ কৰিলো। এই বুক ডিপো যাত্ৰাটো প্ৰথমতে আমি ডিমোত আৰম্ভ কৰিছিলো। ডিমোত আমি সেই আমাৰ সন্মিলিত প্ৰয়াসত যিকেইজন যুৱক আছিলো, আমি তেওঁলোকে ইজনে সিজনৰ কিতাপবোৰ আনি আমি একগোট কৰি আমাৰ এই কিতাপটোৰ প্ৰথম চিন্তাত আমি ট্ৰাংক পৰা ৰাখিছিলো। মই চিন্তাটো ৰাখিছো ট্ৰাংক বুলি কওঁতে মই এটা চিন্তা এটা ৰাখিছিলো। মই ভাবিছিলো যে আলমাৰী বুলি ক'লে এটা জেগা, এটা ঠাইত আমি তাক একদম স্থিৰভাৱে ৰখাই থৈ দিব পাৰো বা তাক স্থায়ীভাৱে ৰখাও। ট্ৰাংকটো আমি দুজনে ধৰি তাক কঢ়িয়াই লৈ ফুৰিব পাৰো। গতিকে বুক ডিপোৰ চিন্তাত ট্ৰাংক হ'ব লাগে যে আমি তাক কঢ়িয়াই লৈ ফুৰিব পাৰো। চিন্তাটো কেৱল ডিমোতে আবদ্ধ হৈ থাকিব তেনে নহয়। চিন্তাটো ডিমোৰ পৰা গুৱাহাটীলৈ যাওক, গুৱাহাটীৰ পৰা ধেমাজিলৈ যাওক, লখিমপুৰলৈ যাওক, এই ট্ৰাংকটো যে দুজনে আমি কঢ়িয়াই ফুৰিব পাৰো, এই চিন্তাটো আছিলে বুক ডিপো। আৰু তেনে চিন্তাৰ সফলভাৱে হয়তো আজি আমি অসমৰ 12 ঠাইত আমি এতিয়া বুক ডিপো আৰম্ভ কৰিছো। আৰু বুক ডিপোটো আৰু সন্মিলিত প্ৰয়াস এনেকুৱা এটা নহয় যে কোনোবা ধৰণৰ সন্মিলিত প্ৰয়াসৰ সদস্য হ'ব লাগিব, বুক ডিপো কৰিব লাগিব, তেনে কথা নহয়। সন্মিলিত প্ৰয়াস আচলতে এটা যাত্ৰা, এটা বৌদ্ধিক যাত্ৰা। এই সদস্য নহয়, সন্মিলিত প্ৰয়াসক মই সেইকাৰণে কয় যে অংশীদাৰী হ'ব লাগিব। সদস্যটো এটা মেম্বাৰশ্বিপ নহয়, তুমি যে ইয়াৰ পাৰ্টনাৰ হ'ব লাগিব, তুমি ইয়াৰ এটা ষ্টেক হোল্ডাৰ হ'ব লাগিব, তুমি অংশীদাৰী হ'ব লাগিব। অংশীদাৰী হলেহে তোমাৰ যিটো অংশগ্ৰহণ হ'ব, অংশগ্ৰহণটো খুব জোৰদাৰ হ'ব। আৰু এটা কথা কওঁ যে, আৰু এই যে বুক ডিপো চিন্তাটো, বুক ডিপো এটা খুলিব লাগিব তেনে কথা নহয়। আপোনাৰ অঞ্চলত যদি বৌদ্ধিক যাত্ৰা এটা আৰম্ভ কৰিবলৈ আপোনাৰ নামঘৰটোকে যদি আপুনি ব্যৱহাৰ কৰিব পাৰে, নামঘৰটোকে কৰক। আপোনাৰ ক্লাবটো যদি কৰিব পাৰে, ক্লাবটোকে কৰক। এটা যদি সুপ্ত অৱস্থাত থকা কোনোবা এটা যদি গ্ৰন্থগাৰ আছে, গ্ৰাম্য গ্ৰন্থগাৰ, তাকে কৰক। কিন্তু অঞ্চলটোত এটা বৌদ্ধিক গতিশীল যাত্ৰা আপুনি আৰম্ভ কৰক। এইটোৱে আমাৰ মূল চিন্তা। হয়, খুব ধুনীয়াকৈ ক'লে আপুনি এই কথাখিনি। হয়, কওক। হয়, এই কথাখিনি আমি চলি আছো এতিয়ালৈকে। হয়, মোৰ খুব ভাল লাগিল এই ট্ৰাংকৰ কথাটো। হয়, আমি তেনেকৈ হয়তো কেতিয়াও ভবাই নাযায় যে হয় ট্ৰাংকটো আমিতো দুজনে ধৰি ইঠাইৰ পৰা সিঠাইলৈ নিব পাৰো, আলমিৰাটোতো আমি নোৱাৰো। এই কথাটো মোৰ খুব ভাল লাগিল। কিন্তু মোৰ এটা কথা মনত পৰিছে, তেতিয়া মই ইলেক্ট্ৰনিক মিডিয়াত কাম কৰি আছিলো। APTNৰ পৰা কিছুমান নিউজ আহে, আমি অসমীয়ালৈ অনুবাদ কৰি নিউজসমূহ বজাওঁ। তাৰপিছত এটা ষ্টৰী আহিছিলে যে দক্ষিণ আফ্ৰিকাৰ একেবাৰে ভিতৰুৱা ঠাইৰ এজন বৃদ্ধ মানুহৰ এটা কাহিনী। আপোনাৰো হয়তো ভাল লাগিব বা কেতিয়াবা হয়তো বুক ডিপোৰ বিষয়ত এই কথাটো কেতিয়াবা কামত আহিব। তেখেতে নিজৰ ঘোঁৰাটোত তেখেতৰ যিখিনি তেওঁ সাধু কিতাপ খুব ভাল পাইছিল, সাধু কিতাপ বিলাক বুজাই লৈ যায় আৰু সেই তাত তেওঁতকৈও ভিতৰুৱা গাঁৱৰ ল'ৰা ছোৱালী বিলাকৰ ওচৰলৈ যায়। প্ৰথম যেতিয়া বুঢ়া মানুহজনে সাধু কিতাপবোৰ লৈ যায়, ল'ৰা ছোৱালীবোৰ আহে, তেওঁ মানে কি কৰে, ল'ৰা ছোৱালী বিলাকক একোখন সাধু কিতাপ দি থৈ যায় আৰু কয় যে এমাহৰ মূৰত মই আকৌ আহিম, তোমালোকে কি পঢ়িলা, কি বুজিলা ক'ব লাগিব।
প্ৰথম এখন গাঁৱত তেওঁ আৰম্ভ কৰিছিল, পিছলৈ এনেকুৱা হৈ গৈছিল সেই গোটেই অঞ্চলটোত কিতাপ কঢ়িওৱা ককা বুলি তেওঁক কৈছিল আৰু ল'ৰা ছোৱালীখিনিৰ মাজত কিতাপ পঢ়াৰ এটা আন্দোলনৰ দৰে গঢ় লৈ উঠিছিল। সেই ষ্টৰিটো এইটো বোধহয় 2011-12 চনৰ কথা মই কৈছো। মোক ইমান প্ৰভাৱিত কৰিছিল দক্ষিণ আফ্ৰিকাৰ সেই বুঢ়া মানুহজনে, ভিতৰুৱা অঞ্চলৰ বুঢ়া মানুহজনে। গতিকে আজি আপুনি যিখিনি কথা ক'লে, আমি তেনেকুৱা কৰিব পাৰো। কেতিয়াবা হয়তো কোনোবা ঠাইলৈ আমি কিতাপ লৈ গৈছো, কিতাপ ভগাই দিছো, আকৌ কিতাপবোৰ লৈ আহি বেলেগ এখন ঠাইত দিছো। কিমান সুন্দৰ প্ৰচেষ্টা। হয়, আপুনি এটা কথা কৈছে, মই শব্দটো আপুনি ব্যৱহাৰ কৰা নাই, আমি বুলি কৈ আছে, আৰু আমিৰ আঁৰত যিসকল আছে তেখেতসকলৰ বিষয়ে অকমান যদি কয়, কেইজনে লগ হৈ এই কথাটো বাৰু আগবঢ়াই নিছিল? সন্মিলিত প্ৰয়াসৰ যিটো কথা কৈছে, প্ৰথম আৰম্ভণিত কেইজন আছিল? আমি প্ৰকৃতৰ্থত আমি প্ৰয়াসটো আৰম্ভ কৰিছিলো আমাৰ মেট্ৰিকৰ পিছতেই। আমি মেট্ৰিক যদি আমি 1998 চনত মেট্ৰিক দিছিলো, আমি হাই ছেকেণ্ডাৰী পৰীক্ষা, তাৰপিছতে আমি আৰম্ভ কৰিছিলো প্ৰয়াসে আমি বিভিন্ন দিনৰ কাম কৰি আছো। তাৰপিছত আমি পঢ়িবলৈ ইজনে সিজনে আঁতৰ হোৱাৰ বাবে আমি বহুত কাম কৰিব নোৱাৰিলো। তাৰপিছত যেতিয়া আমি এতিয়া লগ পাইছো, এতিয়া মই সেই প্ৰয়াসটোকে আকৌ সন্মিলিত প্ৰয়াস বুলি আমি গঠন কৰি পেলাইছো। গতিকে আমি প্ৰথম অৱস্থাত 5-6 জনে আছিলো। যিসকল আমাৰ প্ৰয়াসত আছিলে তেওঁলোক আছিলে সমীৰণ বৰগোহাঁই, নৈসৰ্গিক চেতিয়া, আৰু মই নিজে আছিলো। তেতিয়া সেই সময়তো আপোনাৰ আমাৰ উমেশ চেতিয়া আছিলে, আজিও আছে, জড়িত হৈ আছে। ভাইটি আছে, আমাৰ প্ৰণৱ শইকীয়া আছে, অসীম দত্ত আছে, উমেশ চেতিয়া বাইদেউ আছেই, আৰু বিভিন্ন। এতিয়া আচলতে ক'বলৈ অসুবিধা হৈছে কি যে সন্মিলিত প্ৰয়াসটো মই এই যে ক'লো সদস্য বুলি কোৱা নাই, মই কৈছো সন্মিলিত প্ৰয়াসৰ অৰ্চনা বৰ্ষকো এজন অংশীদাৰী। গতিকে নামবোৰ আচলতে নামত আমি বিশেষ এটা গুৰুত্ব নাই, সেইকাৰণে মই আমি কৈ থাকো। আৰু মই প্ৰায় কওঁ যে মই পৰা আমিলে যাত্ৰাটো হ'ব লাগে। হয়, হয়। প্ৰদীপ আহিছিলে, মোৰ মানে কিতাপ কিছু যিখিনি পাৰো দি পঠিয়াইছিলো। তাৰপিছত লিউচেনিয়া আছে, তেওঁলোকে নিজাকে আৰম্ভ কৰিছে। জ্যোতিকা আছে, জ্যোতিকাই আৰম্ভ কৰিছে সেইখিনি ঠাইত, জ্যোতিকাই আৰম্ভ কৰিছে য'ত হয়তো অকনমান তেওঁৰ কাৰণে প্ৰত্যাহ্বানো আছে, যে কিতাপ পঢ়িবৰ কাৰণে ল'ৰা ছোৱালী গোটোৱা, কিন্তু তথাপি হেঁপাহ কৰি আৰম্ভ কৰিছে। সেইটো বহুত ডাঙৰ কথা। মই এটা কথা আপোনাক আকৌ এইখিনি আপোনাৰ কথাৰ পৰা আহিছে, এই যিটো পদক্ষেপ, এইটো চাবলৈ গ'লে আপুনি কৈছে সৰল সহজ, কিন্তু কোনোবা এগৰাকীয়ে যদি ভাবে যে মই সন্মিলিত প্ৰয়াস বা বুক ডিপোৰ মই অংশীদাৰ হওঁ, কেনেকৈ হ'ব পাৰিব বাৰু? সেইটো বহুতে বিচাৰিছেও। সেইদিনাখন এজন ভাইটিয়ে মৰিয়নিৰ পৰা ফোন কৰিছে যে আমি আমাৰ অঞ্চলত এটা বুক ডিপো খুলিব বিচাৰিছো, দাদা মই কেনেকে আগবাঢ়িম? মই কৈছো যে প্ৰথমতে তুমি নিজে স্থিৰ হোৱা, এটা কথা চিন্তাটো লৈ তুমি তোমাৰ অঞ্চলটোত আচলতে এটা বৌদ্ধিক যাত্ৰা তুমি কেনেধৰণে আৰম্ভ কৰিবা। এতিয়া তেওঁ ক'লে জানো দাদা মই কৰিছোৱেই, মই কেনেকে কৰিছা নহয়, এই লকডাউনৰ সময়ত মই কিছু ছাত্ৰ ছাত্ৰী পঢ়াই আছো। মই তেতিয়া হ'লেই তুমি যিসকল ছাত্ৰ ছাত্ৰী পঢ়াই আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ কোনবোৰ কিতাপৰ ক্ষেত্ৰত অসুবিধা হৈছে, বা তেওঁলোকে পাঠ্যপুথিৰ বাহিৰে অন্য কি কিতাপ পঢ়িবলৈ পাইছে, যদি নাই পোৱা তোমালোকে পোৱাৰ সুবিধাটো কৰিবলৈকে তাত এটা বুক ডিপো কৰিব লাগিব, বা এটা গ্ৰন্থাগাৰ কৰাৰ প্ৰয়োজন আছে। আৰু সেই কৰিবলৈ যাওঁতে তুমি প্ৰথমে নিজেই নিজকে চিন্তা কৰা যে মই কেনেকে এটা আঁচনি কৰিম, প্ৰস্তুতি কৰিম। তাৰ কিছু নীতি নিয়ম আছে, সেইখিনি তোমাক আমি কৈ দিব পাৰিম। যেনে কিতাপ এখন সংগ্ৰহ কৰাৰ লগে লগে কিতাপখন কেনেকে তুমি ৰেজিষ্টাৰ কৰিবা, দিয়াৰ লগে লগে তুমি কেনেকে ইছ্যু কৰিবা, মাহেকৰ মোৰ কিতাপৰ সেই হিচাপ পৰীক্ষণ তুমি কেনেকে সদায় মানে নৱীকৰণ কৰিবা। তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিছু নিয়ম দিব লাগিব, যিবোৰ ছাত্ৰ ছাত্ৰীক তোমাৰ কিতাপৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। লগতে এই ছাত্ৰ ছাত্ৰীৰ মাজত কিছু দায়বদ্ধতা, কৃতজ্ঞতা, আন্তৰিকতা, এই গুণবোৰ যাতে বঢ়াব পাৰো, তাৰ বাবে আমি কিছুমান অনুশীলন কৰিব লাগিব, মানসিক অনুশীলন। এইটো হৈ গ'ল বুক ডিপোৰ এটা যাত্ৰা। তাৰ বাবে আৰু তাৰ বাবে বিশেষ এটা জটিল আমাৰ পৰিৱেশটোৰ কাৰণে প্ৰয়োজন নহয়। কিতাপ এখন ছাত্ৰ ছাত্ৰীক ঘৰলৈ নিবলৈ দিয়া হয় নে তেওঁলোকে য'ত বুক ডিপোটো আছে তাতে আহি পঢ়িব লাগে, বা নিৰ্দিষ্ট সময় আছে নেকি যে এনেকুৱা সময়ত আহিব পাৰে, এনেকুৱা কিবা কথা আছে নেকি? হয়, আমি প্ৰথমতে নিয়ম কৰি লৈছিলো, আমি কিতাপ আপোনাৰ এই দক্ষিণ আফ্ৰিকাৰ যিটো আপুনি সাধু নহয়, যিটো সত্য কথা আপুনি ক'লে, এই কথাটো আচলতে লগত আমাৰ আচলতে চিন্তা এটা মিল আছে। এই কথাটো আপোনাক মই ক'ব বিচাৰিছো। আমি কি কৰো, ছাত্ৰ ছাত্ৰীক কিতাপ ঘৰলৈ লৈ যাবলৈ দিওঁ। আমি পাঠ্যপুথিৰ বাহিৰে যিসমূহ কিতাপ নিয়ে, আমি ধৰক কিছু নিৰ্দিষ্ট কিতাপ আমি ক'লো যে ৰুবুল মাউতৰ মোৰ এটা সপোন আছে, মৃণাল কলিতা বকুল ফুলৰ দৰে,
এনেধৰণৰ যিবোৰ কিতাপ তেওঁলোকে পঢ়িবলৈ লৈ যায়, আমাৰ এটা তেওঁলোকৰ নিয়ম আছে যে তোমালোকে কিতাপখন পঢ়িবলৈ লৈ যোৱাৰ পিছত নিজাববীয়াকে কিতাপখনৰ ওপৰত এটা টোকা লিখিব লাগিব। টোকাটো আমি কেতিয়াও জোৰ জবজ কেতিয়াও নকৰোঁ। আমি তেওঁলোকৰ ওপৰত হেঁচা নিদিওঁ যে টোকাটো 2টা শাৰী লিখিব লাগিব, 3টা শাৰীত 500 শব্দ 1000 শব্দ নহয়। তোমাৰ মনত তুমি যিটো বুজিলা সেইটো 2টা শব্দত বুজিছা, 2টা বাক্যত বুজিছা, তুমি নিজে লিখা। আৰু সেই টোকাটো আমাক জমা দিব লাগিব। এই যে কিতাপৰ পৰা তেওঁ যে গল্প কিতাপো পঢ়িবলৈ দিছিল, পঢ়ি কি ক'লে, কি পালা সেই ক'বলৈ দিছিল, আমি সেই তেনে চিন্তা এটাই কৰি আছো। আমি আমাৰ বহুত সময়ত আমি কওঁ যে কিতাপ পঢ়িবলৈ দিছো, ল'ৰা ছোৱালী কিতাপৰ প্ৰতি আগ্ৰহ নাই। আচলতে কিতাপ পঢ়িবলৈ দিয়া নাই, আমি তেওঁলোকক কিতাপৰ সৈতে আমি কিতাপখনৰ লগত আমি সংস্পৰ্শ ৰাখিছো, কিন্তু পঢ়াৰ যিটো কৌশল আমি শিকোৱা নাই। সেই পঢ়িলে যে আমি যিটো জ্ঞান পাম, সেই জ্ঞানটো লিপিবদ্ধ কৰিব লাগিব। আমি লিপিবদ্ধ কৰিলেহে সেই জ্ঞানটো আমাৰ মনত খোদিত হ'ব। আমি এই কথাটো সদায় কাৰণে মনত ৰাখিব পাৰিম। এই কৌশলটো কৈছো। আৰু কিতাপৰ দিয়াৰ ক্ষেত্ৰত আমি কৰি লৈছো কি, আমাৰ ডিমৌ যিটো বুক ডিপো আছে বা অন্যান্য বুক ডিপো আছে, তেওঁলোকে শুকুৰবাৰ, শনিবাৰ, দেওবাৰে কিতাপ দিয়াৰ ব্যৱস্থা কৰে। আৰু 3টাৰ পৰা 5টালৈকে তেওঁলোকে খোলা ৰাখে এই কিতাপ দিন। আৰু তাৰ প্ৰয়োজনীয়তো যদি কাৰোবাক লাগে, আমাৰ মোবাইল নম্বৰ দি দিয়া হয়, তেওঁলোকে ফোন কৰি দাদা বোলে আমাৰ এখন কিতাপ লাগে, আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰোঁ। হয়, ধৰি লওক এটা বুক ডিপো বুলি কোৱাৰ লগে লগে আপুনি যিটো ট্ৰাংকৰ কথা ক'লে, সেই ট্ৰাংকটো মানে মানুহে এনেকুৱা ক'ব পাৰে নেকি যে নিজৰ ঘৰতে এটা কোঠাত আহি যাতে ল'ৰা ছোৱালী বিলাকে অকণমান পঢ়িব পাৰে, তেনেকুৱা পৰিৱেশ এটা কৰি নিজৰ ঘৰতে চাগে আৰম্ভ কৰিব পাৰে। মই যিমানক দেখিছো, উত্তৰ গুৱাহাটীত প্ৰদীপে কৰিছে বা হিনা লিউচনিয়াকো দেখিছো, আপোনাৰতো দেখিছোৱেই। মানে একো তেনেকুৱা অসুবিধা নাই চাগে, নহয় যে সুকীয়াকে এটা গ্ৰন্থাগাৰ লাগিব, এনেকুৱাতো নহয়। নহয়, মই সকলোৱে কৈছো, আমি ডিমৌত যিটো চলাই আছো সেইটো আমি বাৰান্দাত চলাই আছো। ঠাই অকমান লাগে, কিতাপখিনি থবলৈ যিকেইটা আলমাৰী আছে তাক ঠাই অকণ লাগে। আৰু ল'ৰা ছোৱালী আমাৰ যিখন ছাত্ৰ ছাত্ৰী আহিব বহিবলৈ, অলপ কথা পাতিবলৈ আমাৰ টেবুল 2খনৰ প্ৰয়োজন হয়, চকী 4খনৰ প্ৰয়োজন। তাতকৈ আমাৰ বিশেষ আমাৰ প্ৰয়োজন নাই। হৈ হাল্লা কৰি আমি মিটিঙৰ ব্যৱস্থা নকৰোঁ। গতিকে কিতাপৰ লগত যেতিয়া আমি জড়িত হ'ম, সৰলভাৱে আৰু খুব সহজভাৱে আমি জড়িত হোৱা পৰিৱেশ আমাৰ। তাৰ বাবে আপোনাৰ ঘৰৰ কোঠালি এটা হ'ব পাৰে, বাৰান্দা হ'ব পাৰে, চোতালখন হ'ব পাৰে। যিসকলে অনুষ্ঠানটো চাই আছে, একেবাৰে সৰল এটা প্ৰচেষ্টা, কিন্তু মই ভাবো যে আমি সকলোৱে অংশীদাৰ হ'ব পাৰো। আপোনাৰ ঘৰত থকা কিতাপ কেইখন কেৱল আপুনি পঢ়াতকৈ সকলোৰে মাজত পঢ়াৰ ব্যৱস্থা কৰিব পাৰে। আপুনি ধৰি লওক, মই যিটো বুজিছো যে বুক ডিপোৰ জৰিয়তে কেৱল ছাত্ৰ ছাত্ৰী সকলে নহয়, বিভিন্ন বয়সৰ মানুহে আহি কিতাপ পঢ়িব পাৰে। আমাৰ এটা বয়সত কি হয়, এটা বয়সৰ পিছত মানুহ অকমান অকলশৰীয়া হয়, নিজৰ ঘৰখনতে এটা অকমান অকলশৰীয়া নিচিনা হয়। কিতাপ খুব ভাল সংগী হ'ব পাৰে। গতিকে নিজৰ ঘৰত আৰম্ভ কৰিব পাৰে এটা বুক ডিপো, আৰু সংগী বঢ়াব পাৰে। আমি নিসংগতাৰ পৰা দূৰ হ'ব পাৰো, নহয় জানো? নিশ্চয় নিশ্চয়। আৰু কিতাপৰ ক্ষেত্ৰত আমি এটা কথা, এই লকডাউনৰ সময়তো মই খুব জোৰ দি কৈ আছিলো যে আমি কিতাপৰ লগত আচলতে জড়িত হ'ব। লকডাউনে আচলতে মানুহৰ পৰা মানুহক আঁতৰালে, কিন্তু মানুহক কিতাপৰ খুব ওচৰ চপাই আনিলে। এই কথাটো আমি উপলব্ধি কৰিব লাগে। গতিকে কিতাপক আমি যিমান মানে আমাৰ বিশ্বাসী বন্ধু কৰি ল'ব পাৰিম, আমি সিমানে আচলতে নিজকে খুব সুস্থিৰভাৱে আৰু খুব মানে আমাৰ কথাত্মক চিন্তাই আগুৱাই লৈ যাব পাৰিম। হয় হয়। এতিয়া ধৰি লওক, লকডাউনৰ সময়, আমি 2 মাহতকৈও বেছি সময় ঘৰৰ ভিতৰত সোমাই আছো। অকমান বুক ডিপোৰ কামসমূহ হয়তো অকণমান ৰৈ গৈছে, বা ল'ৰা ছোৱালী বিলাক কিতাপ পঢ়িবলৈ হয়তো আহিব পৰা নাই, বা কিতাপৰ বিনিময়ৰ যিটো ব্যৱস্থা সেইটো হয়তো অকণমান ৰৈ গৈছে। আৰু আপোনালোকে যিটো কাম কৰি আছে, এই কামটো এনেকুৱা নহয় যে একেবাৰে আজি আৰম্ভ কৰিলো, এসপ্তাহৰ ভিতৰত তাৰ কিবা এটা ফলাফল চকুৰ আগত আহিব। এইটো এটা খুব মন্থৰ গতিত আগবঢ়া এটা প্ৰক্ৰিয়া। কিন্তু মাজত যে এই 2 মাহৰ এটা বিৰতি আহিছে, এইটোৱে কিবা বিশেষ সমস্যাৰ সৃষ্টি কৰিছে নেকি, বা এই সময়খিনিক আপোনালোকে কেনেকে গঠনাত্মকভাৱে আপোনালোকৰ এই যাত্ৰাটোৰ কাৰণে লৈছে, অকণমান সেই বিষয়ে ক'ব নেকি বাৰু? নিশ্চয়। প্ৰথম কথাটো হৈ গ'ল, আমাৰ কিছু কাম আমি এটা মানে গতি ধৰাত আগবঢ়াই লৈ গৈছিলো। তাতে এই লকডাউনটোৱে আমাক এই গতি ধৰাটোৰ ক্ষেত্ৰত অলপমান আমাক বাধা সৃষ্টি কৰিছে, এইটো নোহোৱা নহয়। হয়, কিন্তু মই আৰু মোৰ লগৰ সহযোগীসকলক এটা কথা আমি বাৰে বাৰে কৈ আছো যে এই সময়টো আমাৰ প্ৰস্তুতি আৰু পৰিকল্পনা। গতিকে এই সময় প্ৰতিটো দিনে আমি উৎপাদনমুখী কৰিব পাৰিবই লাগিব।
প্ৰতিটো দিনে জীৱনৰ প্ৰতিটো দিনে আমি উৎপাদনমুখী কৰিব পাৰিব লাগিব জীৱনৰ প্ৰতিটো দিন প্ৰডাক্টিভ হ'বই লাগিব যদি প্ৰডাক্টিভ কৰিব পৰা নাই তেতিয়াহ'লে আমাৰ চিন্তাত ক'ৰবাত জটিলতা আছে বা চিন্তাত আমাৰ সঠিক হোৱা নাই এই কথাটো আমি সকলোৱে উপলব্ধি কৰাটো খুব জৰুৰী গতিকে আমি এই সময়খিনিত আমি যিবোৰ কাম কৰিম বুলি ভাবিছিলো কৰিব নোৱাৰিলো সেই কৰিব নোৱাৰা দুটা কথা কৈছো যে আমি সেই কৰিব নোৱাৰা কামবোৰ আৰু সুন্দৰকৈ কৰিবলৈ আমি কেনে পৰিকল্পনা কৰিব পাৰোঁ আমি এটা কথা ভাবিছিলো যে আমি বহাগৰ 1 তাৰিখে আমি এটা সমজুৱা গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ এটা কৰিবলৈ আহিছিলো যে আমি প্ৰায় 500 মানুহে একেলগে কিতাপ পঢ়া অনুষ্ঠান এটা কৰিম বুলি ভাবিছিলো কিন্তু কৰিব আমি লকডাউন হৈ কিন্তু এই 500ৰ পৰা 1000 কৰিবলৈ আমি কেনে ধৰণৰ পৰিকল্পনা কৰিব পাৰোঁ তেনে কথাবোৰ আমি ভাবি আছো কাৰণ লগতে আমি যিবোৰ বুক ডিপো আমাৰ এতিয়া প্ৰস্তুতি কৰি উঠিছে সেইবোৰ আমি মুকলি কৰিব লাগে সেইবোৰ ক্ষেত্ৰত আৰু সুন্দৰকৈ কেনেকৈ তেওঁলোকক আৰু মানে আপোনাৰ সংকবদ্ধ কৰিব পাৰো তেওঁলোকক আৰু কিমান কিতাপৰ দ্বাৰা চহী কৰিব পাৰি কথা ভাবিছো তাৰ লগতে আমি এটা কাম কৰি আছো যে নতুন কিতাপ আমি যিবোৰ কিতাপ পঢ়িব লাগে কিতাপবোৰ আমি এখন তালিকা প্ৰস্তুত কৰি আছো যে আমি কিতাপ আৰু কি কিতাপ আমি আচলতে বুক ডিপোলৈ আনিব লাগে ল'ৰাক পঢ়ুৱাব লাগে ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে আৰু তেওঁলোকৰ লগত কোনটো কথা আমি পাতিবলৈ চেষ্টা কৰিব লাগে মই মাজতে ক'লো বহুতে হয়তো অসুবিধা পাইছে কৈছে যে মই পাইছো যে আমি আকাশ চোৱাৰ এটা আমি কৰ্মশালা পাতিম মানে আকাশ চোৱাৰ কৰ্মশালা পাতিম লকডাউনৰ পিছতে বহুত হৈছে কি আকাশখন কি চাব লাগে কিয় চাব লাগে কিন্তু তাতো আমি আকাশ চাব নাজানো আকাশ চাব নাজানো বাবে আচলতে আকাশৰ বিশালতা আমি চিনি নাপাওঁ আকাশৰ সুন্দৰতা আমি নাজানো ডাৱৰ কি আচলতে আমি বুজি নাপাওঁ তৰাবোৰৰ গতিৰ কথা আমি নাজানো এইবোৰ কথা আমি জানিব লাগে আকাশৰ তলত যে সাধু কৈছিলে এই সাধুৰ পৰা যিটো পৰিৱেশটো খুব আমাৰ আন্তৰিকতাৰে এটা জ্ঞান লাভ কৰা পৰিৱেশ আছে এই কথাবোৰ আমি খুব কৃত্ৰিমভাৱে যেতিয়া আঁতৰি গুচি আহিলো আমি আচলতে মানুহৰ পৰা মানুহৰ প্ৰতি মানৱীয়তাবোৰ আমি এনেকুৱা কিছু পৰিকল্পনা আমি কৰি আছো হয় ধুনীয়া পৰিকল্পনাৰ কথা কৈছে আৰু এনেকুৱা হয় যে বহুতে আপুনি যিটো কাম কৰি আছে এই কামটোত হয়তো বিভিন্ন ক্ষেত্ৰত বহুজনে আগবাঢ়ি অহা নাই কিন্তু কোনোবাই হয়তো অকণমান এনেকুৱা পদক্ষেপ কিছুমান কোনো ঠাইত লৈছে যিটো সন্মিলিত বুলি আপুনি যিটো ক'লে এই ক্ষেত্ৰত যদি সকলোৱে লগ হৈ কৰে নিশ্চয় যাত্ৰাটো আৰু শক্তিশালী হ'ব এতিয়া ধৰক মাজুলীত ঋতুপৰ্ণয় কৰি আছে একেবাৰে ভিতৰুৱা গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপ পঢ়োৱাৰ এটা ব্যৱস্থা কৰিছে কিতাপ তেওঁলোকলৈ লৈ গৈছে সাধু পঢ়ি শুনাইছে মই ভাবো এই একে চিন্তাৰ মানুহবোৰ যদি আমি লগ হ'ব পাৰো তেতিয়া আমাৰ কিন্তু শক্তি মানে এনেকুৱা নহয় যে আমি স্বপৰিচয় হেৰুৱাম নেকি এনেকুৱা নহয় আমাৰ শক্তিটো আৰু বেছি বাঢ়িব গতিকে সেইকাৰণে আচলতে মই বিচাৰো যে এই অনুষ্ঠানটো যিসকল দৰ্শকে চাই আছে অন্তত এনেকুৱাও হয় ন জীৱনত কেতিয়াবা আমি কিবা আজিকালি এনেকুৱা আছে খাওঁতে আমাৰ বহুত টকা গুচি যায় আমি যদি দুখনো কিতাপ কিনিব পাৰো দুখন কিতাপ কিনি আপোনাৰ ঘৰত চলাবলৈ অসুবিধা আপুনি যদি সন্মিলিত প্ৰয়াসৰ কাৰোবাৰ সৈতে যোগাযোগ কৰি সেই কিতাপ দুখন উপহাৰো দিয়ে তেতিয়াও কিন্তু সেই দুখন কিতাপৰ পৰা মই ভাবো যদি মানে দুজন মানুহেও যদি সেই কিতাপ দুখন পঢ়ে আমাৰ কিন্তু বহুত ভাল লগা এটা কথা নহয় জানো হয় মই মোৰ ফালৰ পৰা আহ্বানটো কৰিলো দেই দাদা হয় সুন্দৰ আহ্বানটো এইটো আপুনি যিটো আহ্বান জনালে যে আমি কিতাপ যদি নিজেই আমি সন্মিলিত প্ৰয়াসৰ সদস্য নহলেও আমি কোনোবা এটা সন্মিলিত প্ৰয়াসৰ বুক ডিপোতে নহয় যিকোনো বুক গ্ৰন্থগাৰলৈ হওক কোনটো গ্ৰন্থ যাত্ৰাতে যদি আপুনি এখন কিতাপ আপুনি উপহাৰ দিব পাৰিছে তেতিয়া মই ভাবো যে জীৱনৰ শ্ৰেষ্ঠতম উপহাৰটো আপুনি আচলতে প্ৰদান কৰিছে আৰু বৰ্তমান বিভিন্নজনে পৰামৰ্শ উপদেশ দি আছে যে আমাক আমি বিয়াত হওক কাৰোবাৰ বাৰ্থডেতে হওক কাৰোবাৰ বিবাহ বাৰ্ষিকীতে হওক আমি কিতাপ উপহাৰ দিব লাগে তেনে ক্ষেত্ৰত আমি এই কথাবোৰ পৰাই আৰম্ভ কৰিব পাৰোঁ জীৱনৰ ইতিবাচক চিন্তাবোৰ জীৱনৰ গঠনাত্মক চিন্তা আৰু জীৱনত ইজনে সিজনৰ সহযোগী হ'ব পৰা যিবোৰ আমাৰ খুব সৰু চিন্তা এটা ইজনে সিজনৰ মাজত উমৈহতীয়াভাৱে কিছু চিন্তা কৰি আমি আগবাঢ়িব পাৰোঁ আপুনি মাজুলীৰ ঋতুপৰ্ণৰ কথা কৈছে তেনেদৰে প্ৰেৰণা পুথিভঁৰালো কাম কৰি আছে বহুত কাম কৰি আছে তাৰ লগতে বহুতে একক প্ৰচেষ্টাত বহুত কাম কৰি আছে গতিকে এখন মঞ্চত থিয় হলে মই ভাবো অসুবিধা একো নাই কিন্তু কথাটো হৈ গ'ল মই তাৰ লগতে আৰু এটা কথা ভাবো সেই কথা হ'ল যে আমি নিজৰ মৌলিকতাটো আমি আচলতে হেৰুৱাই দিব নাই কামৰ যিটো মৌলিকতাৰ চিন্তাৰ যিটো মৌলিকতাৰ কামৰ যিটো দায়বদ্ধতাৰ কামৰ প্ৰতি থকা যিটো আচলতে আমি কওঁ যে ষ্টাইল সকলোৱে নিজৰ ভাৱে কৈ যাওক এখন মঞ্চত সকলো থিয় হৈ থাকে সেই মঞ্চখন হ'ল ইতিবাচক আৰু সামাজিক হয় ঠিকে কৈছে কিন্তু এইখিনি আকৌ এটা কথা আহিলে আপোনাৰ কথাৰ পৰাই সুধিছো এই যে বিয়াত ধৰি লওক কিতাপ উপহাৰ দিয়াৰ যিটো কথা আমিও ব্যক্তিগতভাৱে চেষ্টা কৰো মানে কিন্তু সমস্যাটো কি হয় জানেনে যেতিয়া কিতাপ এখন আপুনি
উপহাৰ দিলে লক্ষ্য কৰা যায় যে বিয়াৰ পিছদিনা যেতিয়া উপহাৰসমূহ খোলে তেতিয়া কিন্তু কিতাপখনৰ স্থানটো হয়তো কোনোবাখিনিতহে থাকেগে আমি যিটো আশা কৰি কিতাপখন উপহাৰ দিছিলো মোৰ নিজৰে এনেকুৱা অভিজ্ঞতা হৈছে যে অসমীয়া পঢ়িবই নাজানো কেতিয়াবাই কিতাপ পঢ়া এৰিলো এনেকুৱা ধৰণৰ কিছুমান কথা শুনা যায় এতিয়া কথাটো যে সেইটো কাৰো দুখ নহয় কিন্তু আমি বিষয়টো আৰু আকৰ্ষণীয় কৰাৰ হয়তো প্ৰয়োজন আছে যাতে কিতাপখন পঢ়িবলৈ মানুহে বিচাৰে বা কিতাপ এখন হাতত লৈ মই কিতাপ এখন উপহাৰ পাইছো এইটো লৈ যাতে এটা সন্তুষ্টি আহে কোনোবাখিনিত কিবা এটা সুৰুঙা ৰৈ গৈছে নেকি বাৰু কিতাপৰ পৰা যে মানুহ দূৰলৈ আহিছে সেইটো এটা আমি চিন্তাৰ বিষয়টো হ'ল আমি যিমানেই কিতাপৰ কথা ভাবিছো কৰি আছো আমি এটা কথা খুব ভাবিছো আমাৰ সমাজ ব্যৱস্থাটোত এনে কিছু কথা ৰৈ গৈছে যিবোৰ কথাত আমি শিক্ষিত হৈছো জ্ঞানী হ'ব পৰা নাই যিটো কথা আমি খুব কৈ থাকো আজিকালি তেনে কথাটো হৈছে আৰু আচলতে প্ৰকৃততকৈ ডাঙৰ কথাটো হৈ গ'ল আমি শিক্ষিতসকলৰ আচৰণবোৰে ইমান অসামাজিক বা মানে আপোনাৰ যিটো কয় খুব সংকীৰ্ণ হৈছে আমি এই শিক্ষিতসকলে কিবা এটা কাম কৰিবলৈ যেতিয়া আগবাঢ়ো এই আগবঢ়াৰ ক্ষেত্ৰত আমাৰ মনৰ মাজতে ইমান সংকিত নেতিবাচক কথাবোৰ থাকে যে আমি কেতিয়াও যাত্ৰাত আগবাঢ়িম কিতাপৰ ক্ষেত্ৰত এনেকুৱা কথা কিছুমানে আৰম্ভ হৈছে আপুনি যদি মন কৰি দেখিব আমি কিতাপ যিমানেই মানুহক পঢ়িবলৈ কৈছো সিমানেই মানুহে কিতাপ বুলি কওঁতে কিন্তু পাঠ্যক্ৰমটো বুজি আছে এতিয়ালৈকে যে এটা পাঠ্যক্ৰমৰ লগে পঢ়িব লাগে পঢ়াৰ পিছত চাকৰি এটা ল'ব লাগে চাকৰি এটাৰ পিছত ভোগবাদী জীৱনটোত মানুহ ব্যস্ত হ'ব লাগে সমাজৰ কথা পাহৰিব লাগে ঘৰৰ কথা পাহৰিব লাগে আৰু নিজকে এটা খুব আভিজাত্য এটা পৰিৱেশত থাকি পিনে নিজকে শ্ব' কৰিব লাগে নিজকে খুব প্ৰদৰ্শিত কৰিব লাগে এই চিন্তাটা আছে তাৰ বাবে আছে ভাবে যে কিতাপ কি আৰু কিতাপ পঢ়িটো হৈ গ'ল কিন্তু তেনে নহয় কথাটো তেনে নহয় এইটো বাবে যে যেতিয়া মানুহে জ্ঞান অৰ্জনৰ কথাটো জীৱনৰ সেই সময়লৈকে চলাই নিব নোৱাৰিব তেতিয়ালৈকে মানুহজন কেতিয়াও নিজকে পূৰ্ণাংগ মানুহ বোলে গঢ় দিব নোৱাৰিব মানুহে প্ৰতিদিনে খাবলৈ এৰিব পাৰে মানুহে চিন্তা কৰিবলৈ এৰিব পাৰিব জানো কেতিয়াও নোৱাৰে গতিকে চিন্তা কৰিবলৈ যেতিয়ালৈকে মানুহে শিকি থাকিব লাগিব তেতিয়ালৈকে কিতাপ পঢ়িবই লাগিব আজি আপুনি ভাবি চাওক কৰোণা সময়তে বা COVID-19 সময়তে মানুহে ভাবিছিলে নে পৃথিৱীলৈ এনেকুৱা মহামাৰী আহিব কিন্তু এই মহামাৰীটো আমাক কিমানবোৰ কথা শিকিবলৈ আমি বাধ্য কৰিলে আমি ভবাই নাছিলো যে হাত দুখন আকৌ শিকিব লাগিব ধুবলৈ আমি ভবাই নাছিলো মুখত এখন মুখা পিন্ধিব লাগিব আমি ঘৰৰ পৰা ওলাই যাবলৈ আমি ভবাই নাছিলো যে ঘৰৰ পৰা উভতি আহি আকৌ হাত মুখ ধুব লাগিব এই কথাবোৰ যিবোৰ কথা আমি ভাবিবলৈ কৰিবলৈ চিন্তা কৰিবলৈ শিকিলো এইবোৰ কথাটো আকৌ আমি নতুনকৈ জীৱন উদযাপন কৰিবলৈ শিকিম তেনেধৰণে এই দিনত যে আমি কিতাপ পঢ়িবলৈ এটা অভ্যাস কৰিছো এই অভ্যাসটো আমি চলাই নিব আৰু বিয়া সবাহত আচলতে এই আভিজাত্যৰ চিনবোৰ প্ৰদৰ্শন কৰাটো খুব বন্ধ কৰিব লাগে আৰু লগতে খুব গঠনমূলক চিন্তা দিয়া গ'ল বিয়া এখনত কি খাইছোটো ডাঙৰ কথা নহয় বিয়া এখনলৈ যদি গৈছো তাত যদি লগৰ সমনীয়া দুজন পাইছো তেতিয়াহ'লে কি কথা পাতিছো সেইটো খুব গুৰুত্বপূৰ্ণ এই কথাটো মই কেৱল বিয়া বুলি নকওঁ মই সকামলৈ গ'লো কেতিয়া মানুহক কওঁ যে যদি সকামলৈ মাতিছা কাক মাতিছা কোৱা আৰু মাতিছা যদি এখন যদি কাৰোবাৰ যদি স্মৃতি এটা সকাম হৈছে তেওঁ স্মৃতি চাওন সভা এখন পাতিবা এই মানুহখিনিয়ে মানুহজনৰ বিষয়ে কি কব তাৰ নেতিবাচক কথাবোৰ কোৱাৰ প্ৰয়োজন নাই মানুহজনে কি ভাল কাম কৰিছিলে সেই কথাটো ক'ব লাগে যে তাত বহি থকা কনিষ্ঠসকলে আমাৰ যিসকল অগ্ৰজসকলে যিবোৰ কথা ক'ব অনুজসকলে শুনিব আৰু নিজকে তেওঁলোকে ভাল চিন্তাৰ প্ৰতি আগবাঢ়ি নিব এই কথাবোৰ আচলতে আমি কৰিব পাৰিব লাগে খুব ইতিবাচক এটা কথা কৈছে আপুনি খুব ইতিবাচক কথা হয় আমি শ্ৰাদ্ধখন খুব ডাঙৰকৈ পতাতকৈ আমি যদি সেই মানুহজনৰ সেই জীৱনৰ ইতিবাচক দিশবোৰৰ ওপৰত আলোকপাত কৰা অকমান তেনেকুৱা এটা ব্যৱস্থা আমি ৰাখো মই ভাবো সঁচাকৈ সেই মানুহজনৰ প্ৰতি আচল শ্ৰদ্ধাখিনি তেনেকৈহে জনোৱাটো মানে ভাল হ'ব বুলি মই ভাবো আৰু আপোনাৰ এই আহ্বানটোৰ প্ৰতি মই ভাবো যিসকল দৰ্শকে এতিয়া অনুষ্ঠানটো চাই আছে অকমান এই কথাটো চিন্তা কৰিবচোন আপোনালোকে আমাৰ মনবোৰ আচল কথা যে মানুহে সুখী হবলৈ বিচাৰে জীৱনত আপুনি যিটো কথা ক'লে দাদা এই যে আভিজাত্য এই যে জীৱনৰ এটা ব্যক্তিগত কথা বিবাহ বা এনেকুৱা সংক্ৰান্তীয় কথাবোৰত আমি বহুত বেছি আভিজাত্যৰ আশ্ৰয় লওঁ দুটা মানুহৰ জীৱন একেলগে পাৰ কৰিবলৈ আৰম্ভ কৰা দিনটোত ইমান আভিজাত্যৰ প্ৰয়োজন নাই যদিহে আমি তেওঁলোকক সুখী হোৱাৰ বাটবোৰত আমি যদি অকণমান অনুপ্ৰেৰণা যোগাব নোৱাৰো মই ভাবো সাহস দিব নোৱাৰো সেই কথাবিলাক খুব প্ৰয়োজনীয় বুলি আমি ভাবিবৰ হ'ল কেতিয়াবা দেখা যায় সকলো থাকে কিন্তু মানুহৰ মনত ইমান নিসংগতা থাকে একেটা ঘৰ একেখন ছাদ ভগাই লোৱাৰ পিছতো দুজন মানুহ কিন্তু একেবাৰে দীপৰ নিচিনাকে থাকে
গতিকে সেইবিলাক কথাত আমি অকমান গুৰুত্ব দিয়া উচিত আমি সুখৰ বাটত অনুপ্ৰেৰণা দিয়া উচিত আমি কেতিয়াও কোনো এজন অভিজাত মানুহ চাই আমি বেছি গুৰুত্ব বা মই এটা কথা লক্ষ্য কৰোঁ আপুনি হয়তো জানে মোৰ এটা বস্তি মই গৈ থাকো মোৰ কেইটামান ল'ৰা ছোৱালী আছে সিহঁতে যেতিয়া কটো লিখিব পাৰে মই ইমানেই সুখী হৈ যাওঁ মানে মোৰ লাগে পৃথিৱীৰ আটাইতকৈ ভাল লগা কথাটো এইটোৱেই হৈ আছে গতিকে সুখবোৰ কিন্তু মানুহক কেতিয়াও ধন সম্পত্তিয়ে দিব নোৱাৰে বুলিয়ে মোৰ ভাৱ হয় আজিৰ তাৰিখতো এইটোৱে ভাৱ হৈ আছে গতিকে ইতিবাচক চিন্তাৰে আমি যদি আগবাঢ়িব বিচাৰো বুক ডিপোৱে হওক বা সন্মিলিত প্ৰয়াসৰ সকলো প্ৰচেছ মই কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখো বহুত ল'ৰা ছোৱালীৰ সন্মুখত আপুনি কথা কৈ থকাৰ ফটোবোৰ যেতিয়া দেখো তেওঁলোকৰ মুখবোৰ দেখিলে খুব ভাল লাগে এনেকুৱা লাগে ইমান মন দি শুনিছে হয়তো আপুনি জীৱনৰ কথা কৈছে হয়তো আপুনি জটিলতা নোহোৱাকৈ তেওঁলোকে নিজকে বিচাৰি পাব পৰা কিছু কথা কৈছে সেই কথাখিনি আচল কথা নহয় জানো দাদা হয় হয় এটা আপুনি যে কলে অলপ আগতে মই বস্তি এটা আছে তালে কটো লিখিলে মই আসলে মনত যে আনন্দ পাওঁ মই ভাবো আপোনাৰ সেই কটো লিখাৰ যিটো প্ৰাপ্তিটা জীৱনৰ আপোনাৰ শ্ৰেষ্ঠতম কবিতা এটা আপুনি শ্ৰেষ্ঠ কবিতা কতো নাপায় হয় 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 আৰু আপুনি এইখিনি সময়ত আৰু এটা কথা এটা খুব ধুনীয়া ঘৰৰ ছবি দেখিছো আপোনাৰ মানে ফেচবুকৰ ৱালখনত দেখিছো এটা খুব ধুনীয়া ঘৰটো বনোৱাৰ পৰা আপুনি আপডেট দিছে সেই ঘৰটো মানে কিহৰ ঘৰ বাৰু এইটো ইয়াৰ লগত কিবাকে সন্মিলিত প্ৰয়াস জড়িত হৈ আছে নেকি অকনমান জনাব নেকি তাৰ লগত আমি সন্মিলিত প্ৰয়াস জড়িত হৈ আছো আচলতে ঘৰটো হৈ গ'ল প্ৰাঞ্জল মোহন বৰুৱা বুলি জাপি হাজৰিয়াৰ বকতা জাপি হাজৰিয়াৰ এজন যুৱকৰ ঘৰ তেওঁ বৰ্তমান সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক হৈ আছে প্ৰাঞ্জল মোহন তেওঁ মাজে মাজে লিখা মেলা আপুনি চিনি পাব প্ৰাঞ্জল মোহন বৰুৱা প্ৰাঞ্জল মোহন ঘৰখন খুব আমাৰ দৰে ঘৰ নহয় তেওঁলোকে খুব অভাৱত থকা ঘৰ কিন্তু মই সেই কথাটো ক'ব বিচাৰো মই কৈছো যে সেই তেনে ঘৰৰ অৱস্থাত প্ৰাঞ্জলে নিজৰ ঘৰত এটা গ্ৰন্থাগাৰ খোলাৰ প্ৰস্তাৱ ৰাখিলে আমাৰ আগত আমি আমাৰ গাঁওখনৰ মোৰ ল'ৰা ছোৱালীখিনি আমাৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী আছে সিহঁতৰ বাবে এটা কামত অহাকৈ মই এটা গ্ৰন্থাগাৰ ঘৰ মাটিতে চৌহদতে কৰো বুলি ভাবিছো আৰু সি কৰিছে কি সি জীৱনৰ পঢ়ালৈকে যিমানবোৰ পইচা ৰাহি কৰাব কিতাপ কিছু সি কিনি থৈছে এতিয়া সি যিহেতু বিশ্ববিদ্যালয়ৰ তাৰ এইবাৰ শেষ হ'ব সেই কিতাপখিনি আনি গাঁৱৰ ল'ৰা ছোৱালীক পঢ়াবলৈ এটা সি গ্ৰন্থাগাৰ নিৰ্মাণৰ কথা মইতো সুন্দৰ বোলো আমি কেনেদৰে সহায় কৰিব পাৰো অলপ কথা পাতিলো তেতিয়া সি ক'লে যে বিজয় দা আপুনি কি সহায় কৰিব পাৰে কোৱা ক'ব মই আপোনাক গোটেইখিনি সহায় ল'ম তেতিয়া আমি ঘৰটোৰ বাবে প্ৰয়োজনীয় টিনপাত ঘৰটোৰ বাবে প্ৰয়োজনীয় এডাল গ্ৰন্থাগাৰ প্ৰয়োজনীয় এটা বুক চেল এখন টেবুল আৰু লগতে চকী আৰু লগতে আমি শেহতীয়াকে যিটো তাৰ বৈদ্যুতিকৰণ কৰিব লাগে এই ব্যৱস্থাটো আমি কৰি দিছো আৰু মই ভাবি লৈছো মই সেইকাৰণে কওঁ যে মোৰ এইটো সপোনৰ ঘৰ এইবাবে কওঁ যে এজন নিজকে খুব অভাৱত থকা এজন যুৱকে নিজৰ ঘৰত এটা গ্ৰন্থাগাৰ সৃষ্টি কৰিবলৈ যিটো হাবিয়াস কৰিছে যিটো হেঁপাহ কৰিছে এইটো আচলতে প্ৰত্যেকজন মানুহৰ বাবে এটা খুব আদৰ্শ আমি যিটো সময়ত লাগি আছো কাৰোবাৰ মাটিত ঠেলি কাৰোবাৰ কিবা ঠেলি আমি ঘৰ বনোৱা ৰাস্তা বঢ়োৱা কথা লাগি আছো সেই সময়ত এজন যুৱকে নিজৰ ঘৰৰ মাটি দিছে গ্ৰন্থাগাৰ বনাব আৰু আপুনি শুনি আচৰিত হ'ব প্ৰাঞ্জলৰ মায়েকে ঘৰটো অকলে লিপি শেষ কৰিছে মাটি আৰু গোবৰে যিটো আমি বনাও সেই লেপন দি পিনে ঘৰটো মানুহগৰাকীয়ে ঠাণ্ডা দিনত লিপি শেষ কৰিছে কেলে আমি জানুৱাৰীত মুকলি কৰিম বুলি ভাবিছো আৰু সেই সময়ত আপুনি সেই সময়ত কাৰ বিৰোধী আন্দোলন হৈ থকাৰ বাবে আমি নোৱাৰিলো সেইটো কৰিব কিন্তু মানুহগৰাকীয়ে যে জানুৱাৰীত যে মুকলি কৰি ঠাণ্ডা দিনতো নিজে লিপি শেষ কৰি মানুহৰ এই আগ্ৰহ এই হেঁপাহটোক মই সদায় সন্মান কৰোঁ আৰু বহু সময় মই তালৈ যাওঁ আৰু গৈ পিনে মই সেই তেওঁলোকৰ সৰল মুখবোৰ চাওঁ আৰু চাই পিনে ভাবো যে আচলতে আমি সঁচাকে যদি একো কৰিব নোৱাৰিলে কিছু মানুহক সুখী কৰা এটা আমি পথ দেখাবলৈ আমি পাৰিছো বুলি মই অকণমান নিজকে প্ৰাপ্তি স্বীকাৰ কৰোঁ হয় সেইগৰাকী মাতৃলৈ শ্ৰদ্ধা জনাইছো সঁচাকে শুনিয়ে ভাল লাগি গৈছে কিমান মানুহ বহুত বেছি শিক্ষিত হ'ব মানে কিতাপৰ শিক্ষাৰে যিটো শিক্ষা আচলতে এতিয়া সেইটো দেখা নাযায় ডিগ্ৰীৰ শিক্ষাৰে শিক্ষিত মানুহ বহুত আছে হয়তো আমাৰ মাজত কিন্তু এই যে মানুহগৰাকী এই যে মাকগৰাকী তেওঁৰ যিটো হেঁপাহ তেওঁ যি ধৰণে নিজকে নিয়োজিত কৰিছে এয়া কিন্তু বহুত মাতৃৰ কাৰণে এটা উদাহৰণ হিচাপে থিয় হওক মই সেইটোৱে বিচাৰিছো আৰু মই বিচাৰো আজিৰ কথা পাতো আহকৰ এই ভিডিঅ'টো আপোনালোক প্ৰত্যেকেই চাওক অনুভৱ কৰক কৰবাত আমি সীমাবদ্ধ হৈ আছো নেকি কৰবাত আমি আমাক মুকলি কৰিব পৰা নাই নেকি
মুকলি হোৱাৰ খুব প্ৰয়োজন আছে। বিজয় দা, কথা বহুত পাতিবলগীয়া থাকে আৰু নিশ্চয় আমি মাজে হয় মাজে লগ পাই থাকিম আপোনালোকৰ ইতিবাচক কামবিলাকৰ বিষয়ে কথা পাতো আহকৰ জৰিয়তে আৰু অধিক মানুহৰ মাজলৈ নিয়াত যদি মই অকণমানো সহায় কৰিব পাৰো বা মই অকণমানো সাহস দিব পাৰো নিজৰে খুব ভাল লাগিব। আপোনালৈ বহুত নিশ্চয় বহুত নিশ্চয় ধন্যবাদ। ধন্যবাদ ধন্যবাদ আপোনাৰ লগ পাই খুব ভাল লাগিল আৰু আশা কৰোঁ আপোনাৰ এই যি যাত্ৰা চিন্তা যাত্ৰা আগুৱাই যাওক আমি আপোনাৰ সহযোগী হৈ থাকিম আৰু আশা কৰোঁ অসমৰ বিভিন্ন ৰাইজে আপোনাৰ চিন্তাক আঁকোৱালি লওক আপোনাৰ সহযোগী হওক আৰু আমাৰ যি চিন্তা আজি ৰাখিলো এই চিন্তা ৰাখোঁতে যদি কোনোবাই আমাৰ চিন্তাৰ ক্ষেত্ৰত আকৌ সহযোগী হ'ব পাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু শেষত আপোনালৈ পুনৰবাৰ ধন্যবাদ দিছো আৰু আশা কৰোঁ এই ইতিবাচক যাত্ৰা সদায় আগুৱাই যাওক। হয়, ধন্যবাদ। বহুত বহুত ধন্যবাদ। এইখিনিতে আপোনাৰ সহযোগীসকলৰ যদি অকণমান অন্ততঃ এষাৰিও যদি মন্তব্য আমি শুনিবলৈ পাওঁ খুব ভাল লাগিব। আমি সেই চেষ্টাও হয় নিশ্চয় কৰিম এই অনুষ্ঠানৰ জৰিয়তে। হয় আজিৰ নিশ্চয় কথা পাতো আহক আমি ইমানতেই সামৰিব লাগিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অকণমান হ'লেও নিজৰ ফালে চাব, নিজলৈ উভতি চাবলৈ এটা সুৰুঙা পাব, সেই কিতাপবোৰৰ মায়ালৈ উভতি যাবলৈ এটা প্ৰয়াস কৰিব। আমাৰ মাজত এতিয়া এনেকুৱা হৈছে ছ'চিয়েল মিডিয়াত হয়তো আমি ৫,০০০তকৈ অধিক বন্ধুৰ মাজত আছো। জীৱনৰ এটা দুৰ্যোগৰ সময়ত কিন্তু ৫জন বন্ধু পাবলৈ নাই। কিতাপে কেতিয়াও আপোনাক নিঃসংগ নকৰে, কিতাপে কেতিয়াও আপোনাক পৰাজিত নকৰে, কিতাপে কেতিয়াও আপোনাক অকলশৰে এৰি থৈ নাযায়। কিতাপৰ মাজলৈ উভতি আহক, জীৱন কিন্তু বৰ ধুনীয়া। ধন্যবাদ। নমস্কাৰ, মই লখিমপুৰৰ পৰা দীপশিখা বৰা। ইতিমধ্যে আপোনালোকৰ বহুতে হয়তো বুক ডিপো নামৰ এক বৌদ্ধিক যাত্ৰাৰ বিষয়ে গম পাইছে। বিভিন্নজনৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন ঠাইত বহুকেইটা বুক ডিপো ইতিমধ্যে গঢ় লৈ উঠিছে আৰু তেনেবোৰ চিন্তাৰে অনুপ্ৰাণিত হৈ সন্মিলিত প্ৰয়াসত যোৱা ফেব্ৰুৱাৰী মাহত লখিমপুৰ জিলাতো সমলয় পুথিভঁৰাল নামে আমি এটি পুথিভঁৰাল আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই বুক ডিপোৰ উদ্দেশ্য কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপৰ প্ৰতি আগ্ৰহ যোগোৱাতেই সীমাবদ্ধ হৈ থকা নাই। ছাত্ৰ ছাত্ৰীসকলৰ যাতে সৰ্বাংগীন উন্নতি হৈ তেওঁলোকৰ মাজত এক সুস্থিৰ শৈক্ষিক বাতাৱৰণ সৃষ্টি হয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ বাবে বিভিন্নজনে বিভিন্ন পৰিকল্পনা লৈ আছে। আমাৰ নিজাববীয়াকৈও আমি বহুতো চিন্তা কৰি আছোঁ, কিন্তু বৰ্তমান পৰিস্থিতি এনেকুৱা হোৱাৰ বাবে লকডাউনৰ বাবে সকলো যিহেতু ঘৰতে আবদ্ধ, আমাৰ কাম কাজবোৰো ইমান সক্ৰিয় হৈ থকা নাই। কিন্তু আমি আশাবাদী যেতিয়া সকলো পৰিস্থিতি আগৰ নিচিনা হ'ব, আমাৰ এই পুথিভঁৰালটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সুস্থিৰ শৈক্ষিক বাতাৱৰণ সৃষ্টি কৰিবলৈ আমি সক্ষম হ'ম আমাৰ ফালৰ পৰা। আৰু এই যাত্ৰাৰ এজন সহযাত্ৰী হিচাপে মই নিজকে সহযাত্ৰী হিচাপে পাই যথেষ্ট সুখী হৈছোঁ। নমস্কাৰ, মই কংকনজ্যোতি ভূঞা, সন্মিলিত প্ৰয়াস ধেমাজিৰ এজন অন্যতম সদস্য। সন্মিলিত প্ৰয়াস অসমে যি সেউজ আমাৰ সপোন, গতিশীল সমাজ আমাৰ দাপোন মূল মন্ত্ৰক সাৰোগত কৰি যি এক সমাজ উত্তৰণমুখী বৌদ্ধিক যাত্ৰালৈ পৰ্যবসিত হৈছে তাক লৈ আমি অতিশয় গৌৰৱান্বিত হৈছোঁ। সন্মিলিত প্ৰয়াস ধেমাজিয়ে 2019 বৰ্ষ 19 মে তাৰিখে জন্ম লাভ কৰিছিল আৰু জন্ম লাভ কৰাৰ পিছৰে পৰা সন্মিলিত প্ৰয়াসৰ অসমৰ চিন্তাধাৰাক আৰু তেওঁলোকৰ প্ৰীতিময় পৰামৰ্শক সাৰোগত কৰি সন্মিলিত প্ৰয়াস ধেমাজিয়ে বৰ্তমানলৈ বিভিন্ন অগতানুগতিক কাৰ্যকলাপ কৰি আছে। সন্মিলিত প্ৰয়াসৰ যি সমাজ উদ্ধকামী চিন্তা, সেই চিন্তাই যি ধৰণে বৰ্তমানলৈকে বাস্তৱায়িত হোৱা পৰিলক্ষিত হৈছে, অনাগত দিনতো সেই সন্মিলিত প্ৰয়াসে যে সামাজিক উত্তৰণৰ জৰায়ুলৈ পৰ্যবসিত হওক তাৰেই কামনা কৰিলোঁ। নমস্কাৰ, মই লিউচিনিয়া বৰচেতিয়া। সন্মিলিত প্ৰয়াস বুক ডিপো এটা বৌদ্ধিক যাত্ৰা। এই যাত্ৰাৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ জাজি জামুগুৰিৰ আমাৰ নিজা বাসগৃহতো এটা বুক ডিপো শুভাৰম্ভণি কৰা হ'ল যোৱা মাৰ্চ মাহৰ 15 তাৰিখে। আমাৰ লক্ষ্য উদ্দেশ্য জনোৱাৰ পাছতে অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ লোকৰ পৰা পোৱা আশাপ্ৰদ সঁহাৰিয়ে এই যাত্ৰা আৰম্ভণি কৰাত সহায় কৰিছে। যদিও বৰ্তমানৰ পৰিস্থিতিয়ে আমাৰ পৰিকল্পনাবোৰ আগবঢ়াই নিয়াত ব্যাঘাত জন্মাইছে, তথাপি প্ৰয়োজন অনুসৰি ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত সংযুক্ত হৈছে আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ডিমৌ, ধেমাজি, উত্তৰ গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত সন্মিলিত প্ৰয়াস বুক ডিপোৱে বিভিন্ন ধৰণৰ ইতিবাচক কাম কৰি আহিছে। শিশুসকলক গঢ় দি এখন ইতিবাচক সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। আৰু ব্যক্তিগতভাৱে ক'বলৈ গ'লে
মা দেউতাৰ সহযোগত যি এই যাত্ৰা আৰম্ভ কৰা হ'ল, এই যাত্ৰাটোৱে মা দেউতাৰ মনত যি এক মানসিক তৃপ্তি দিছে, সুখ দিছে, সেয়া সঁচাকৈ অতুলনীয়। আৰু মই বা আমি কেইজনেই কিয়, আপুনিও হ'ব পাৰে ইয়াৰ অংশীদাৰ। আমাৰ কোনো ধৰাবন্ধা নিয়ম নাই, মাথো লাগে ইতিবাচক চিন্তা। আপোনাৰ বাৰান্দাখনেই হ'ব পাৰে এই যাত্ৰাৰ আৰম্ভণি। এতিয়া মাথো আমি অপেক্ষা কৰিছো ভাল সময়লৈ, আমাৰ মনতে সাঁচি ৰখা পৰিকল্পনাবোৰ বাস্তৱ ৰূপ দিবৰ বাবে। নমস্কাৰ, মই শ্ৰী প্ৰাঞ্জল মোহন বৰুৱা। মোৰ ঘৰ শিৱসাগৰ জিলাৰ বকতা জাপিসজীয়া গাঁৱত। আমাৰ সন্মিলিত প্ৰয়াস এটা অসমৰ আগশাৰীৰ অনুষ্ঠান। এটা অসমৰ আগশাৰীৰ অনুষ্ঠান হিচাপে সন্মিলিত প্ৰয়াসত এজাক মনে মিলা মানুহে অসমৰ বিভিন্ন প্ৰান্তত শৈক্ষিক আৰু সামাজিক উত্তৰণৰ বাবে যথেষ্ট পৰিমাণে চেষ্টা কৰিছে। আমি নিজেও এই সন্মিলিত প্ৰয়াসৰ এক অংশ বুলি অনুভৱ কৰোঁ আৰু আমি কাম কৰি গৈ আছোঁ। সন্মিলিত প্ৰয়াস মানে আচলতে কোনো সংগঠন নহয়। সন্মিলিত প্ৰয়াস হৈছে এইখিনি মনে মিলা মানুহে সন্মিলিতভাৱে কৰা কামৰ বা সমাজখন আগবঢ়াই নিবলৈ কৰাৰ এক প্ৰয়াস। নমস্কাৰ, মোৰ নাম প্ৰদীপ গগৈ। মই উত্তৰ গুৱাহাটী বুক ডিপোৰ সৈতে জড়িত আৰু বিশেষকৈ ডিমৌৰ যিটো সন্মিলিত প্ৰয়াস প্ৰথমে আমাৰ ডিমৌত স্থাপন কৰা হৈছিলে। তাৰ পৰা বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত বুক ডিপো স্থাপন কৰা হৈছে আৰু উত্তৰ গুৱাহাটীৰ বুক ডিপোৰ এজন সদস্য হিচাপে মই বুক ডিপোৰ সৈতে জড়িত হ'বলৈ পাই নথৈ আনন্দিত, উৎফুল্লিত। আৰু ইয়াৰ উপৰি বুক ডিপোৰ সৈতে জড়িত হৈ যিসমূহ ইতিবাচক কাম বৰ্তমানলৈকে আমি কৰিছোঁ, এই কামখিনিয়ে উঠি অহা প্ৰজন্মক সহায় কৰাৰ উপৰিও আমাকো যথেষ্ট সহায় কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি জড়িত হ'বলৈ পাই সুখী আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিছে সন্মিলিত প্ৰয়াস বুক ডিপোৱে।